আৰু ব্লকসমূহৰো এটা ডিলিমিটেশ্যন পুনৰ্গঠন কৰাৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে মোটামুটি আমাৰ ব্লকৰ সংখ্যা এতিয়া জিলাসমূহত যিমান আছে সিমানেই থাকিব খুব বেছি তাৰ বঢ়াটোটা নহয় কিন্তু কোনোবা ডিস্ট্ৰিক্টত নিৰ্দিষ্ট পৰিস্থিতি থাকিলে সেই নিৰ্দিষ্ট পৰিস্থিতিত কিছু হালহলনি হ'ব পাৰে সৰ্বাধিক 17টা that is maximum মই পুনৰ কৈছো সৰ্বাধিক 17টা গাঁও পঞ্চায়ত এটা ব্লকত থাকিব আৰু এই ব্লকৰ ডিলিমিটেশ্যন খিনি আমি অহা 30 আগষ্টৰ ভিতৰত এখিনি সম্পূৰ্ণ কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিটো আমাৰ জিপি এপি আৰু মানে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কনষ্টিটুৱেন্সি একোটাকৈ বিধানসভা সমষ্টিত 4টাকৈ জিলা পৰিষদৰ সমষ্টি থাকিব এই গোটেই কামখিনি 30 আগষ্টৰ ভিতৰত আৰু ব্লক অৰ্গেনাইজেশ্যন জিপি ডিলিমিটেশ্যনটো আগত হ'ব জিপিৰ ডিলিমিটেশ্যনৰ পাছত ব্লকৰ ডিলিমিটেশ্যন হ'ব তো গতিকে জিপিৰ ডিলিমিটেশ্যনটো আমি 30 আগষ্টৰ ভিতৰত আৰু ব্লকৰ ডিলিমিটেশ্যনটো 15 ছেপ্টেম্বৰৰ ভিতৰত এটো সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে ইয়াৰ পাছত আন এটা গুৰুত্বপূৰ্ণ বিষয় আছে আজি কিছুদিন আগত নিৰ্বাচনৰ আগতে আমাৰ বহু সংখ্যক ব্যৱসায়ীলৈ জিএসটিৰ নোটিছ গৈছিল আৰু এই নোটিছখনক লৈ পেলে আমাৰ বহুত ব্যৱসায়ী বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল তেওঁলোকৰ মনত কিছুমান শংকা তেওঁলোকে প্ৰকাশ কৰিছে আৰু তেওঁলোকে প্ৰকাশ কৰা এই শংকাৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমাৰ তিনিচুকীয়া শিৱসাগৰ যোৰহাট গুৱাহাটী তেজপুৰ আৰু শিলচৰ এই 6টা স্থানত দুজন কেবিনেট মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু শ্ৰী অশোক সিংঘাল ডাঙৰীয়া তেওঁলোকে এই 6খন চহৰলৈ যাব আৰু ব্যৱসায়ীসকলৰ লগত জিএসটিৰ ওপৰত কনসালটেশ্যন কৰিব তেওঁলোকৰ শংকা আশংকাখিনি বুজি ল'ব আৰু বুজি লোৱাৰ পাছত তেওঁলোকে কেবিনেটত ৰিপৰ্ট দিব কেবিনেটক এটা প্ৰতিবেদন দিব আৰু প্ৰতিবেদনৰ ওপৰত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব মই পুনৰ কৈছো যে জিএসটিৰ যি নোটিছ বিভিন্ন জনলৈ ব্যৱসায়ীসকললৈ গৈছিলে আৰু এই জিএসটি নোটিছক লৈ ব্যৱসায়ীসকলে যি শংকা প্ৰকাশ কৰিছে বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে তাৰ কাৰণে একটা জিএসটি কনসালটেশ্যন কৰা হ'ব তিনিচুকীয়া শিৱসাগৰ যোৰহাট গুৱাহাটী তেজপুৰ শিলচৰ এই 6খন চহৰত দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে গৈ ইয়াতে অংশগ্ৰহণ কৰিব জিএসটি কনসালটেশ্যনত তেওঁলোক হল শ্ৰীমতী অজন্তা নেওগ ফাইনেন্স মিনিষ্টাৰ আৰু শ্ৰী অশোক সিংঘাল নগৰ উন্নয়নৰ তেওঁলোক দুইগৰাকী গৈ ব্যৱসায়ীসকলৰ লগত আলাপ আলোচনা কৰিব তেওঁলোকৰ পৰা ৰিপৰ্ট লৈ কেবিনেটত এটা ৰিপৰ্ট দিব তাৰ পাছতে এই সম্পৰ্কে কেবিনেটে পুনৰ বিষয়টো চৰ্চা কৰিব এইকিটা আছিল মূল সিদ্ধান্ত ইয়াৰ উপৰিও আৰু কিছু সৰু সুৰা সিদ্ধান্ত আছে সেইখিনি সম্পৰ্কে আপোনালোকে চৰকাৰী প্ৰেছ ৰিলিজত গম পাব ধন্যবাদ 15 দিন ঠিক কৰা হৈছে 15 দিনৰ ভিতৰত অৰ্থাৎ অহা 15 দিনৰ ভিতৰত এই 6খন চহৰত গৈ জিএসটি কনসালটেশ্যন কৰি উইদিন 15 ডেজ দুইগৰাকী মন্ত্ৰীয়ে ৰিপৰ্ট দিব আৰু নিৰ্দিষ্ট তাৰিখ ঠাই কোনটো এটো তেওঁলোক দুইজনৰ পৰা তেওঁলোকে এটো প্ৰকাশ কৰিব